হাঁহি মেনে কান্দি মেনে এনেকুৱা এটা ঘটনা ঘটিছে জানানে। কালি কি হ'ল, মোৰ লগৰ এজনী ফোন কৰিলে, কৰোঁতে আৰু কৈছে মধুমিতা আমাৰ ঘৰত যাবা। মই কৈছোঁ অঁ যাম দিয়া, এনেকৈ ক'লোঁ। তাৰমানে কি হৈছে ঘটনাটো, আমাৰ ঘৰত যাবা যে ক'লে, আজিকালি নকয় জানো আমাৰ ঘৰলৈকে আহিব, আপোনাৰ ঘৰত আমি আহিলোঁ, আমাৰ ঘৰলৈকেও আহিব। আজিকালি এটা ধুনীয়া ধুনীয়া ডাইলগ লিখি পেলাই কপি পেষ্ট কৰি চবতে দিয়ে। সেনেকুৱা তাইৰে চিনাকি এজনীয়ে, ঘৰৰ কাষৰ এজনীয়ে মোক সেনেকৈ দিলে বোলে, মোৰ ভিডিঅ'ত দেখা পালে তাই। তাৰপিছত তোমাক যে মাতিছে তাই আমাকে ঘৰৰ কাষৰ হয়, তুমি আহিবা হা, আমাৰ ঘৰতো সোমাই আহিবা। মই ক'লোঁ ঐ বেঙি সেনেকুৱা নহয় অ', সেইখন ঘৰ বেলেগ, এখন আমি মানে এখন ছ'চিয়েল মিডিয়াৰ ঘৰ, আৰু সেইখন ঘৰত যাওঁতে তোমাৰ ঘৰটো নাপামগৈ নহয়। তেতিয়াহে তাই বুজিলে, অ' আজিকালি এনেকুৱাও কয় নেকি। মই কৈছোঁ অঁ এনেকুৱা কয়, এতিয়া কি ক'ব, এতিয়া হাঁহি মেনে কান্দি মেনে এনেকুৱা হৈছে গৈ অৱস্থা। এতিয়া কিমানে নিমন্ত্ৰণ দিব।